মোৰ নাম ৰাজেশ আৰু মই এখন হোটেলত কাম কৰোঁ। আজি ভুলবশতঃ এগৰাকী ধনী মহিলাৰ কাপোৰত চুপ চিটিকি পৰিছিল। তেতিয়া ভয় খাই মই তেওঁৰ কাপোৰবিলাক চাফা কৰিবলৈ ধৰিলোঁ, কাৰণ তেওঁ যদি মোৰ মেনেজাৰৰ ওচৰত অভিযোগ কৰে তেন্তে মোৰ চাকৰিটোৱেই নাথাকিব। কিন্তু সেই মহিলাগৰাকীয়ে তেনেকুৱা একোৱেই নকৰিলে। বৰঞ্চ মহিলাগৰাকীয়ে লগে লগে হোটেলত এটা ৰুম বুকিং কৰিলে আৰু মোক তেওঁৰ ওচৰলৈ মাতিলে। তাৰপিছত তেওঁ মোক তেওঁৰ কাপোৰবিলাক চাফা কৰিবলৈ ক'লে। কাপোৰবিলাক চাফা কৰি থাকোঁতে হঠাৎ তেওঁৰ আঁঠুৰ ওপৰলৈকে নিজৰ ড্ৰেছটো টানি মোৰ হাতখন তেওঁৰ খোলা ভৰি দুখনত থৈ দিলে। মই লগে লগে তাৰপিছত মই মোৰ কাম কৰি কোঠাটোৰ পৰা ওলাই আহিলোঁ। আচলতে ভদ্ৰ মহিলাগৰাকীয়ে মোৰ পৰা কিবা এটা বিচাৰিছিল যদিও মই আছিলোঁ এজন সাধাৰণ ৱেইটাৰ। মই এতিয়া সেই ধনী মহিলাগৰাকীৰ ফান্দত পৰিবলৈ বিচৰা নাছিলোঁ। পিছদিনা সময়মতে হোটেললৈ আহিলোঁ মই। আজি মই লক্ষ্য কৰিছিলোঁ মহিলাগৰাকীয়ে এজন পুৰুষৰ সৈতে হোটেললৈ আহিছিল, কাৰণ আজি তেওঁলোকৰ বিবাহ বাৰ্ষিকী আছিল। গতিকে তেওঁলোকৰ এনিভাৰ্চাৰী কেকৰ অৰ্ডাৰ ল'বলৈ গৈছিলোঁ মই। এতিয়া মই তেওঁলোকৰ এনিভাৰ্চাৰী কেকটো টেবুলত থৈ আন এখন টেবুলৰ পৰা অৰ্ডাৰ ল'বলৈ গ'লোঁ। ঠিক তেনেদৰে কিছুদিনৰ পিছত মহিলাগৰাকী আকৌ আমাৰ হোটেলখনলৈ আহিল। সেইদিনা তেওঁৰ লগত কেইগৰাকীমান মহিলাও আছিল। সেই মহিলাসকলে মোৰ ফালে আচৰিত হৈ চাই আছিল। কিয় তেনেকুৱা কৰিছিল মই জানিব পৰা নাছিলোঁ। অৰ্ডাৰ লৈ থাকোঁতে এগৰাকী মহিলাৰ ভৰিত উজুতি খাই মই পৰিলোঁ। সেই মহিলাসকলে নিজৰ ধন সম্পত্তিৰ বাবে গৌৰৱ কৰিছিল। হয়তো ইচ্ছাকৃতভাৱে মোক পেলাই দিছিল তেওঁলোকে। যিহেতু মই এজন সাধাৰণ ৱেইটাৰ আছিলোঁ, গতিকে মই তেওঁলোকক একো ক'ব পৰা নাছিলোঁ। তাৰপিছত বিল পৰিশোধ কৰি থাকোঁতে মহিলাগৰাকীয়ে মোক এটা টিপছ দি ক'লে, তুমি যে যিটো কাম কৰি আছা এই কামটো তোমাৰ দৰে সুদৰ্শন ল'ৰাৰ লগত খাপ নাখায়। তাৰপিছত তেওঁ মোক তেওঁৰ কাৰ্ডখন দিলে। মই তেতিয়া নালাগে বুলি কৈছিলোঁ, কিন্তু তেওঁ ক'লে যে তোমাক ইয়াৰ প্ৰয়োজন হ'ব আৰু সেয়েহে মই তোমাক এই কাৰ্ডখন দিছোঁ। ৰাতি হোটেল বন্ধ হোৱাৰ পিছত মই হোটেলৰ বাহিৰত শুই পৰিছিলোঁ। সেই চহৰত মোৰ কোনোৱেই নাছিল, গতিকে প্ৰতিনিশাই কাম শেষ হোৱাৰ পাছত মই হোটেলৰ কাষতে শুই পৰিছিলোঁ। তেনেতে হঠাৎ মোৰ সন্মুখত এখন গাড়ী ৰৈ গ'ল। তাত সেই মহিলাজনীয়েই আছিল। সেই 42 বছৰীয়া মহিলাগৰাকীয়ে মোৰ কিয় পিছা কৰি আছিল মই একেবাৰে বুজিব পৰা নাছিলোঁ। গাড়ীখনৰ পৰা নামি আহি তেওঁ মোৰ ওচৰলৈ আহি ক'লে, ৱেইটাৰ, এই হোটেলখনৰ বাহিৰত তুমি কিয় শুই আছা? মই তেওঁক সকলো কথা ক'লোঁ যে এই চহৰখনত মোৰ কোনোৱেই আপোন নাই, গতিকে প্ৰতিনিশা হোটেলৰ বাহিৰৰ ফুটপাথত মই শুই থাকোঁ। মোৰ অৱস্থাৰ কথা শুনি তেওঁৰ চকুত অলপ চকুপানী অহাৰ নিচিনা মোৰ লাগিছিল। তাৰপিছত তেওঁ ক'লে যে যদি তোমাৰ কোনো সমস্যা নাই তেন্তে মই তোমাক থাকিবলৈ এখন ছাল আৰু এটা ভাল কাম দিবলৈ পাৰোঁ। এনেকৈ ফুটপাথত শুই থকাৰ বাবে বহুত বিষ অনুভৱ কৰিছিলোঁ মই। এনেকৈ বহুবাৰ পুলিচে মোক চোৰ বুলি ভাবি লাঠিৰেও কোবাইছিল। ফুটপাথত জীয়াই থকাটো ইমান সহজ নহয়। মই এতিয়া মহিলাগৰাকীক সুধিলোঁ যে কি কাম আছে বাইদেউ, আপুনি মোক কি কাম দিবলৈ ওলাইছে, যাৰ বাবে মোক আপুনি ভাল এটা দৰমহা দিম বুলি কৈছে। মহিলাগৰাকীয়ে তেতিয়া ক'লে যে মোৰ ঘৰৰ বাবে মই এজন বিশ্বাসী চাকৰ বিচাৰোঁ, যিয়ে মোৰ ঘৰটো ভালদৰে চোৱা চিতা কৰিবলৈ পাৰিব। আৰু মই ভাবোঁ যে এই কামটো তুমি ভালদৰে কৰিবলৈ পাৰিবা। তোমাৰ সততা দেখি মই তোমাক বিশ্বাস কৰিবলৈ সক্ষম হৈছোঁ। মোৰ আগৰ কাম কৰা বাইজনীয়ে ঘৰৰ পৰা সকলো বস্তু চুৰ কৰি লৈ গৈছিল, গতিকে মই কোনো মহিলাক নিযুক্তি দিবলৈ বিচৰা নাই। যোৱা কেইদিনমানৰ পৰা হোটেলত সততা দেখিছোঁ তোমাৰ মই। তুমি নিজে কেতিয়াও টিপছ বিচৰা নাছিলা আৰু দিয়া টিপছটো তুমি সোনকালে ল'বলৈ বিচৰা নাছিলা। সেইকাৰণে মই ভাবোঁ এতিয়া তোমাক যি লাগে সেয়া হৈছে নিৰাপদ এখন ছাল আৰু মোক লাগে এজন ভাল চাকৰ। এতিয়া তুমি মোৰ লগত যদি আহা তেনেহ'লে আমাৰ দুয়োৰে প্ৰয়োজনটো পূৰণ হ'ব। এতিয়া মোৰ মহিলাগৰাকীৰ কথাটো শুনি ভালেই যেন লাগিছিল। তথাপিও মই ভাবি আছিলোঁ তেওঁক হয় বুলি ক'ম নে নাই। ঠিক তেতিয়াই পুলিচৰ গাড়ী এখন তাত আহি উপস্থিত হ'লহি। পুলিচৰ গাড়ীখন দেখাৰ লগে লগে মই মহিলাগৰাকীক হ'ব বুলি ক'লোঁ। মই যেতিয়া হ'ব বুলি ক'লোঁ তেতিয়া এই কথাটো শুনাৰ লগে লগে মহিলাগৰাকীৰ মুখত এটা হাঁহি বিৰিঙি উঠিছিল। তাৰপিছত মই তেওঁৰ গাড়ীত উঠি তেওঁৰ ঘৰলৈ বুলি গুচি গ'লোঁ। তেওঁৰ ঘৰখন ৰাজপ্ৰসাদৰ দৰে আছিল। আমি তাত উপস্থিত হোৱাৰ লগে লগে তেওঁ মোক মোৰ কোঠাটো দেখুৱাই দিলে। মোক দেখুৱাই দিয়া কোঠাটোত মোৰ বয়সৰ ল'ৰাৰ কিছুমান কাপোৰো আছিল। এতিয়া সেই মহিলাগৰাকী মোৰ বাবে মালিকনী হৈ পৰিছিল। তাৰপিছত তেওঁ মোক ক'লে যে তুমি হাত ভৰিবিলাক ধুই লোৱা। মোক এতিয়া ব্যৱহাৰ কৰিবলৈ তেওঁ এটা বেলেগ বাথৰুম দিছিল। হাত ভৰি ধোৱাৰ পিছত মই কোঠাটোৰ বাহিৰলৈ বুলি ওলাই আহিলোঁ। সেই সময়ত মালিকনীয়ে মোৰ বাবে খাদ্যৰ প্লেট এখন আগবঢ়াই দিলে। মোৰ ভোক নাছিল, কাৰণ মই হোটেলত ৰাতি আহাৰ খাই আহিছিলোঁ।
কিন্তু মালিকনীয়ে প্লেটখন আগবঢ়াই দি মোক খাদ্যখিনি খাবলৈ ক'লে। খাদ্য খোৱাৰ পিছত মই শুবলৈ নিজৰ কোঠালৈ বুলি গ'লোঁ। পিছদিনাৰ পৰাই মই মোৰ কামবিলাক কৰিবলৈ আৰম্ভ কৰিলোঁ। ঘৰ চাফা কৰা, ব্ৰেকফাষ্ট আদি সকলো কাম কৰিবলৈ ধৰিলোঁ। ৰাতিপুৱাই মালিকনীয়ে চুটি কাপোৰ পিন্ধি জগিং কৰিবলৈ ওলাই গ'ল। জগিং কৰি উভতি আহোঁতে তেওঁ একেবাৰে ঘামত তিতি গৈছিল। জগিং কৰি উভতি অহাৰ লগে লগে তেওঁ নিজৰ ৰুমলৈ বুলি গুচি গৈছিল। কিছু সময়ৰ পাছত তেওঁ মোক নিজৰ ৰুমলৈ মাতিলে। ভিতৰলৈ যোৱাৰ লগে লগে দেখিলোঁ যে তেওঁ এতিয়াও চুটি কাপোৰবিলাক পিন্ধিয়ে আছিল। মোক তেতিয়া তেওঁৰ ওচৰলৈ মাতিলে। তাৰপিছত মোৰ হাতত ঠাণ্ডা পাউডাৰ এটা দি ক'লে, মোৰ পিঠিত আৰু ডিঙিত অলপ লগাই দিয়া। সেই সময়ত মই লক্ষ্য কৰিছিলোঁ তেওঁৰ পিঠি আৰু ডিঙি সম্পূৰ্ণৰূপে ৰঙা হৈ পৰিছিল। মই যেতিয়া তেওঁক পাউডাৰ লগাই আছিলোঁ, তেতিয়া তেওঁ ক'লে যে তোমাৰ হাতৰ স্পৰ্শটো মোৰ বৰ ভাল লাগিছে। তেওঁৰ কথাত মই এতিয়া একো কোৱা নাছিলোঁ। নিজৰ কামটো কৰি মই এতিয়া ওলাই আহিছিলোঁ। কিছু সময়ৰ পিছত মেডাম নিজৰ কোঠাৰ পৰা ওলাই আহিল আৰু মই ৰন্ধা ব্ৰেকফাষ্ট খাই তেওঁ বৰ সুখী হৈ পৰিছিল। তেতিয়া তেওঁ ক'লে যে মই সঠিক মানুহেই বাছি লৈছোঁ, তাত কোনো সন্দেহ নাই। এনেকৈয়ে দিনবিলাক পাৰ হৈ গৈ থাকিল। এদিন হঠাতে মেডামৰ বমি হ'বলৈ ধৰিছিল। এতিয়া মেডামে দিয়া নম্বৰটো লৈ মই তেওঁৰ ডক্তৰলৈ ফোন কৰিলোঁ। ডাক্তৰজনে ঘৰলৈ আহি তেওঁক চালেহি। মেডামৰ বাহিৰত খোৱাৰ বাবে সমস্যা হৈছিল। ডাক্তৰে দিয়া ঔষধবোৰ লৈ আহিলোঁ। ডাক্তৰজন যোৱাৰ লগে লগে মই মেডামক ক'লোঁ, মেডাম, আপোনাৰ স্বামীক ফোন কৰিব লাগিছিল। কিন্তু মেডামে না কৰিলে। তেওঁ তেতিয়া ক'লে যে মোৰ বেছি একো হোৱা নাই, মই নিজৰ যত্ন ল'বলৈ পাৰিম আৰু এতিয়া তুমিও মোৰ লগতেই আছা। মোৰ এতিয়া এনে লাগিছিল যেন তেওঁৰ স্বামীৰ ওপৰত বৰ খং উঠি আছিল। তেওঁৰ অসুস্থতাৰ সময়ত মই তেওঁৰ বহুত যত্ন লৈছিলোঁ। যোৱা 2 দিন ধৰি মই তেওঁৰ কোঠাতে শুই আছিলোঁ। এতিয়া লাহে লাহে তেওঁ ভাল হ'বলৈ ধৰিলে। সেইদিনা মই তেওঁক হাতেৰে চুপ খুৱাই আছিলোঁ। হঠাৎ তেওঁ মোৰ হাতখনত ধৰিলে। তাৰপিছত তেওঁৰ জোঠা চুচ এচামুচ মোক খুৱাই দিলে। তেতিয়া তেওঁ ক'লে যে ৰাজেশ, তুমি মোৰ ইমান যত্ন লোৱা। সঁচা কথা ক'বলৈ গ'লে মোক এতিয়া তোমাৰ দৰে এজনৰ প্ৰয়োজন আছে। তেওঁ কথাবিলাক কৈ থাকোঁতে মই তেওঁৰ স্বামীৰ কথাটো সুধিলোঁ। তেওঁ ক'লে যে মোৰ স্বামী সদায় নিজৰ কামতে ব্যস্ত থাকে। তেওঁ সদায় বিয়াৰ বাৰ্ষিকীতহে ঘৰলৈ আহে। এদিন যেতিয়া তেওঁ পত্নীক সময় দিয়ে, তেতিয়া তেওঁৰ অনুভৱ হয় যে পত্নীক আৰু গোটেই বছৰটোৰ বাবে স্বামীৰ প্ৰয়োজন নাই। আচলতে তেনেকুৱা হয় জানো? ইমান ডাঙৰ ঘৰ এখনত গোটেই দিনটো অকলে থকাৰ বাবে মোৰ বহুত চিন্তা হয়। সেইকাৰণে সময়বিলাক কটাবলৈ মই বন্ধু বান্ধৱীৰ সৈতে হোটেলত আড্ডা মাৰি আহোঁগৈ। কিন্তু এতিয়া সেইবিলাকো মোৰ একেবাৰে ভাল নলগা হ'ল। মোক এতিয়া এনেকুৱা এজন ব্যক্তিৰ প্ৰয়োজন আছে, যিয়ে মোক সম্পূৰ্ণৰূপে বুজিবলৈ পাৰে। মোৰ ল'ৰা ছোৱালীবিলাকে চহৰৰ বাহিৰত পঢ়ি আছে। মই এতিয়া পাগলৰ দৰে এইখন ঘৰত অকলে বাস কৰি আছোঁ। কথা পাতি থাকোঁতে মেডামে নিজৰ মৰ্যাদাৰ কথা পাহৰি গৈছিল। গতিকে মই তেওঁক সান্তনা দি তেওঁৰ কোঠাৰ পৰা ওলাই আহিছিলোঁ। এতিয়া আকৌ স্বাস্থ্য ভাল হোৱাৰ লগে লগে তেওঁ সাজু হৈ সন্ধিয়া ওলাই যাবলৈ ধৰিলে। মেডাম এতিয়া ওলাই যোৱাৰ সময়ত মই তেওঁক বাধা দি ক'লোঁ, মেডাম, আপুনি মাত্ৰ সুস্থ হৈ উঠিছেহে। যদি আপুনি আকৌ বাহিৰত খানা খায়, তেন্তে অসুস্থ হৈ পৰিব। এই কথাত তেওঁ ক'লে যে মই অকলে নাযাওঁ, তুমিও মোৰ লগত যাব লাগিব। মই যাতে বাহিৰত একো নাখাওঁ তাৰ বাবে তোমাক লগত লৈ যাম, কাৰণ মোৰ নিজৰ ওপৰত নিয়ন্ত্ৰণেই নাই। মেডামে এতিয়া মোক ধুনীয়া কাপোৰ এযোৰ পিন্ধি সাজু হ'বলৈ ক'লে। ময়ো তেওঁৰ লগত ওলাই যাবলৈ মান্তি হ'লোঁ। আজি প্ৰথমবাৰৰ বাবে 5 ষ্টাৰ হোটেল এখনলৈ আহিলোঁ আৰু সেই হোটেলখনত মই ৱেটাৰ হিচাপে নহয়, মালিক হিচাপে মেডামক লৈ আহিছিলোঁ। সেই নিশা মেডামে বহুত মদ খাইছিল। মদ খাই থাকোঁতে তেওঁ মোক বাৰে বাৰে চুই আছিল। মেডামে মোৰ ডিঙিত আঁকোৱালি লোৱা দেখি তাত উপস্থিত এগৰাকী মহিলাই মোক ক'লে, তোমাৰ চুগাৰ মম তোমাৰ লগত বহুত সুখী যেন লাগিছে। কেতিয়াবা কেতিয়াবা তোমাৰ চুগাৰ মমগৰাকী সলনি কৰি চাবাচোন। তেনেকৈ কোৱাৰ পাছত সেই মহিলাগৰাকীয়ে কাৰ্ড এখন মোৰ হাতত দিলে। তাৰপিছত সেই মহিলাগৰাকীয়ে মোৰ গালত হাতখন থোৱাৰ লগে লগে মেডামৰ বহুত খং উঠিল আৰু মহিলাগৰাকীৰ হাতখন মোৰ গালৰ পৰা আঁতৰাই দিলে। তেওঁ ইমান মদ্যপান কৰি থকাৰ পিছতো দেখা পালে যে সেই মহিলাগৰাকীয়ে মোৰ ফালে বেয়াকৈ চাই আছিল। এতিয়া নিচা হোৱাৰ বাবে মেডামে ভালদৰে খোজকাঢ়িব পৰা নাছিল। গতিকে মই তেওঁক লৈ ঘৰৰ ফালে ৰাওনা হ'লোঁ। ঘৰ গৈ পোৱাৰ লগে লগে তেওঁক মই ৰুমলৈ লৈ গ'লোঁ আৰু বিচনাত শুৱাই দিলোঁ। সেই সময়ত তেওঁ পিন্ধি থকা ড্ৰেছযোৰ ভৰিৰ পৰা বহুত ওপৰলৈ উঠি গৈছিল। এইখিনি দেখি মোৰ বহুত লাজ লাগি গৈছিল। মেডাম যদিও 42 বছৰ বয়সৰ আছিল, কিন্তু তেওঁক দেখাত একেবাৰে সৰু ছোৱালীৰ দৰে লাগিছিল। তেওঁৰ সৌন্দৰ্য আৰু গোলাপী ৰংটো দেখি মোৰ হৃদয়খনে ধপধপাবলৈ ধৰিছিল। এতিয়া মই নিজকে নিয়ন্ত্ৰণ কৰি মেডামৰ ওপৰত কম্বল এখন উৰুৱাই কোঠাৰ পৰা ওলাই আহিলোঁ।
পিছদিনা ৰাতিপুৱা যেতিয়া মেডামে সাৰ পাই উঠিল তেতিয়া তেওঁৰ মূৰটো বেয়াকৈ বিষাই আছিল। মই তেওঁক ষ্ট্ৰং আদাৰ চাহ একাপ বনাই আনি দিলোঁ। চাহকাপ খোৱাৰ পিছত মেডামৰ অলপ ভাল লাগিবলৈ ধৰিছিল। তাৰপিছত আজি প্ৰথমবাৰৰ বাবে মেডাম বাগিচাৰ ভিতৰলৈ সোমাই আহিছিল। মই গছ-গছনিবোৰত পানী দি থাকোঁতে মেডামে মোৰ হাতৰ পৰা পানীৰ পাইপটো লৈ গ'ল আৰু তেওঁ নিজ হাতেৰে গছবিলাকত পানী দিবলৈ ধৰিলে। আজি মোৰ ঘৰৰ ডাঙৰ গাড়ী এখন ধুব লগা আছিল। এতিয়া মই গাড়ীখন ধুবলৈ ধৰিছিলোঁ। গাড়ীখন ধুই থাকোঁতে কোনোবাই পিছফালৰ পৰা মোৰ ওপৰত পানী ছটিয়াই দিলে। পিছলৈ ঘূৰি চাওঁতে দেখিলোঁ যে মেডামে মোৰ ওপৰত পানী ছটিয়াবলৈ আৰম্ভ কৰিছিল। সেই সময়ত তেওঁৰ বেলেগ এটা ৰূপত আছিল। তেওঁৰ এতিয়া দুষ্টামি দেখি ময়ো হাতত ধৰি থকা পানীৰ পাইপেৰে মেডামৰ ওপৰত পানী মাৰিবলৈ ধৰিলোঁ। লাহে লাহে এতিয়া তেওঁ মোৰ ফালে আগবাঢ়িবলৈ ধৰিলে। মোৰ এতিয়া হাতত লগা ফেনবিলাক তেওঁৰ গালত লাগিছিল। তেনেতে হঠাতে মেডামে ক'লে ষ্টেচু, আৰু মই তাতে ৰৈ গ'লোঁ। তাৰপিছত মেডামে মোৰ শৰীৰত ফেন লগাবলৈ ধৰিলে। আনকি নিজৰ গালৰ ফেন মোৰ গালত ঘঁহি মোকো ফেনেৰে বুৰাই দিলে। এতিয়া আমি দুয়োৱে একেলগে তিতিবলৈ ধৰিছিলোঁ। সেই সময়ত মেডাম মোৰ বহুত ওচৰলৈ আহি গৈছিল। এতিয়া তেওঁৰ শৰীৰটোৰে মোৰ শৰীৰটোৰ স্পৰ্শ কৰিছিল। তেওঁৰ স্পৰ্শৰ বাবে মোৰ শৰীৰত কঁপনি হ'বলৈ ধৰিলে। গতিকে তেওঁ মোক মূৰ্তি অৱস্থাৰ পৰা মোক মুকলি কৰি দিব বুলি মই ভবা নাছিলোঁ। গতিকে মই তেওঁৰ পৰা নিজেই আঁতৰি অহাৰ সিদ্ধান্ত লৈছিলোঁ। কিন্তু এই সকলোবিলাক হৈছিল যদিও মই মোৰ সীমাৰ ভিতৰতে থাকিবলৈ লাগিছিল। মই আঁতৰি আহি পোনে পোনে মোৰ ৰুমলৈ আহি গ'লোঁ। ৰাতিপুৱা মই গা ধুইছিলোঁৱেই, যদিও মেডামে মোক পুনৰ তিয়াই দিয়াৰ বাবে মই আকৌ গা ধুব লগা হ'ল। গাটো ধুই ওলাই অহাৰ পিছত মেডামক ক'তো দেখা পোৱা নাছিলোঁ। হয়তো তেওঁ নিজৰ কোঠাতে আছিল। মই ৰান্ধিবলৈ বুলি এতিয়া পাকঘৰলৈ গ'লোঁ। খাদ্য ৰন্ধাৰ পিছত মই তেওঁক মাতিবলৈ ৰুমলৈ গ'লোঁ, কিন্তু মেডামে ক'লে যে পাছত খাম। যোৱা ৰাতি আমি হোটেললৈ গৈছিলোঁ। সেই বিষয়ে তোমাৰ লগত মই কিছু কথা পাতিবলৈ বিচাৰিছোঁ। হোটেলত তুমি মোৰ লগত কি কৰিছিলা? মেডামে এই কথাটো কোৱাৰ লগে লগে মোৰ বহুত ভয় লাগিবলৈ ধৰিছিল, কাৰণ তেওঁ বৰ চিৰিয়াছলি কথাটো কৈ আছিল। কিন্তু মইতো তেওঁৰ লগত এনেকুৱা একোৱেই কৰা নাছিলোঁ। গতিকে মই আত্মবিশ্বাসেৰে ক'লোঁ, হয় মেডাম, আমি হোটেললৈ গৈছিলোঁ। আপুনি সেইদিনা বহুত মদ খাইছিল আৰু মই আপোনাক নিৰাপদে ঘৰলৈ বুলি লৈ আহিছিলোঁ। মোৰ কথাটো শুনি মেডামে ক'লে যে ৰাজেশ, তুমি সঁচা কথা কৈছানে? মই ভাবোঁ এতিয়াও তুমি কিছুমান কথা কোৱা নাই। তেতিয়া মই ক'লোঁ যে আপুনি কিহৰ কথা কৈছে? তাৰপিছত তেওঁ ক'লে যে কালি প্ৰথমবাৰৰ বাবে মই মদ খোৱা নাছিলোঁ, যে মোৰ একো কথাটো মনত নাথাকিব। কালি এগৰাকী ভদ্ৰ মহিলাই আহি তোমাৰ হাতত এখন কাৰ্ড দিছিল আৰু সেইটো মই দেখিছিলোঁ। এতিয়া তোমাৰ লগত সেই কাৰ্ডখন আছেনে? মই ক'লোঁ নাই মেডাম, মই সেই কাৰ্ডখন তাতে পেলাই দিছিলোঁ। মই বিচৰাতকৈ এটা ভাল চাকৰি পাইছোঁ। মই আশা কৰাতকৈ ভাল এগৰাকী মেডাম মই পাইছোঁ। গতিকে মই কিয় আন ঠাইত চাকৰি কৰিবলৈ যাম? আৰু যিয়েই নহওক সেই মহিলাগৰাকীয়ে কামৰ কথা নহয়, কিবা এটা চুগাৰ মমৰ কথাহে কৈছিল। তেতিয়া মেডামে ক'লে যে যদি তুমি চুগাৰ মমৰ কথা নাজানা তেন্তে তোমাৰ বাবেই ভাল। সেই সময়ত মেডামৰ চকুত মোৰ প্ৰতি বেলেগ এটা অনুভৱ দেখিবলৈ পাইছিলোঁ মই, যেন তেওঁ মোক কিবা এটা ক'বলৈ বিচাৰিছে। কথাবিলাক পাতি থাকোঁতে লক্ষ্য কৰিছিলোঁ মেডামৰ চকুত চকুলো ওলাই আহিছিল। তেওঁ ক'বলৈ ধৰিলে, ৰাজেশ, যোৱা কেইদিনমানৰ পৰা তুমি মোক দেখি আহিছা। মোৰ নিসংগতা তুমি হয়তো বুজি পাবলৈ ধৰিছা। মোৰ বয়স 40 বছৰ হ'লে কি হ'ব? ময়ো এগৰাকী নাৰী। মই এতিয়াও বুঢ়া হোৱা নাই। কিন্তু মোৰ স্বামীয়ে এই কথাটো আজিও বুজি পোৱা নাই। মোৰ বাবে তেওঁ একেবাৰে চিন্তিত নহয়। ৰাজেশ, মোক টকাৰ প্ৰয়োজন নাই। মই মাত্ৰ এজন পুৰুষৰ মৰম বিচাৰোঁ। আৰু এতিয়া মই নিশ্চিত যে সেই মৰম তুমি মোক দিব পাৰিবা বুলি মই নিশ্চিত। মেডামে এতিয়া হঠাতে যিবিলাক কথা কৈ আছিল সেইবিলাক কথা শুনি মই একেবাৰে বুজিব পৰা নাছিলোঁ। তাৰ পাছত তেওঁ ক'লে যে মই তোমাৰ মাজত সেইজন ব্যক্তিক দেখিছিলোঁ যিয়ে মোক সুখী কৰিবলৈ পাৰিব। মোক সুখী কৰিব পৰা মানুহজন তোমাৰ মাজত আছে। কিছু সময় আগতে আমি যেতিয়া পানীত তিতি আছিলোঁ তেতিয়া মই অনুভৱ কৰিছিলোঁ যে মোৰ ভাগ্যটো বহুত ভাল, কাৰণ মোৰ কোনোবা এজন আছিল যিয়ে মোৰ কথাটো চিন্তা কৰিছিল। এতিয়া তেওঁ নিজেই মোৰ কাষ চাপি আহিছিল। গতিকে মই কেনেকৈ না কৰিম? মোৰ দৰে ডেকা ল'ৰাবোৰক এনে নাৰীৰ প্ৰয়োজন আছে, যিয়ে আমাক বিচৰা সুখখন দিবলৈ পাৰে। এতিয়া মই তেওঁ যি বিচাৰে বিনামূলীয়াকৈ দিবলৈ পাৰোঁ। ইয়াৰ বাবে মোক টকাৰ প্ৰয়োজন নাছিল। তেওঁ এতিয়া যি বিচাৰিছিল তাৰ পৰা আমি দুয়োজনে সুখ পাইছিলোঁ। কিছু সময় ভাও ধৰি মই মেডামক ক'লোঁ যে মোৰ দ্বাৰা এই সকলোবোৰ নহ'ব আৰু ইয়াৰ বাবে মই প্ৰস্তুত নহয়।
তেনেতে মেডামে মোৰ ওচৰলৈ আহি ক'লে, মোৰ বান্ধৱী কেইগৰাকীমানে মোৰ নিসংগতা দেখি মোক কিছুমান ল'ৰাক লগ কৰাই দিছিল, কিন্তু মই তোমাৰ মাজত যি দেখিছিলোঁ সিহঁতৰ মাজত দেখা পোৱা নাছিলোঁ। এতিয়া মই মোৰ সকলো সুখ দুখ হৃদয়ৰ পৰা তোমাৰ লগত ভাগ কৰিবলৈ সাজু আছোঁ। তেতিয়া মই মেডামক ক'লোঁ, আপুনি মোৰ প্ৰেমক একেবাৰে সন্দেহ কৰা উচিত নহয়। মোৰ ওচৰলৈ আহিলে আপোনাৰ সকলো দুখ নোহোৱা হৈ যাব। মোৰ উত্তৰত তেওঁ বৰ সুখী হৈ পৰিল আৰু মোক জোৰেৰে সাবটি ধৰিলে। এতিয়া মোৰ হাতখন তেওঁৰ শৰীৰৰ ওখ চাপৰ অংশত ঘূৰিবলৈ ধৰিছিল। এতিয়া তেওঁ ৰৈ যোৱাৰ একেবাৰে মুড নাছিল। এতিয়া তেওঁ সম্পূৰ্ণৰূপে পাহৰি গৈছিল যে এতিয়া খোৱাৰ সময় হ'ল। তেতিয়া মই তেওঁক ক'লোঁ যে মেডাম, এতিয়া আপুনি আপোনাৰ খাদ্য খাই লওক, গতিকে প্ৰথমে আপুনি খাদ্য খাওক। মই তেওঁক কোঠাত বহিবলৈ কৈ পাকঘৰলৈ গৈ খাদ্য আনিলোগৈ। প্ৰথম টুকুৰাটো নিজৰ হাতেৰে মেডামক খুৱাই দিলোঁ। এতিয়া তেওঁ মোক হাতেৰে খুৱাবলৈ ধৰিছিল, কিন্তু মই খোৱা নাছিলোঁ। যদি মোৰ পেটটো এতিয়াই ভৰি যায় তেন্তে ৰাতি মই খাবলৈ নোৱাৰিম। মই কোৱা কথাখিনি তেওঁ এতিয়া বুজি পাইছিল। তাৰপিছত মোৰ দ্বাৰা পৰিৱেশন কৰা খাদ্য কেইটুকুৰামান খাই প্লেটখন তেওঁ এফালে ৰাখিলে। তেওঁৰ কৌতূহল স্পষ্টকৈ দেখা গৈছিল। আমি খাই শেষ হোৱাৰ লগে লগে মেডামে মোক বিচনাখনৰ ওচৰলৈ টানি লৈ গ'ল আৰু তাৰ পিছতেই মোৰ শৰীৰত নিজৰ শৰীৰটো ঘঁহিবলৈ ধৰিলে। লাহে লাহে আমাৰ চকু দুটা বন্ধ হৈ গৈছিল। তাৰপিছত মোৰ মাজত অলপ সময়ৰ ভিতৰতে মেডামে সম্পূৰ্ণৰূপে হেৰাই গৈছিল। তাৰপিছত আমি দুয়োৱে আন এখন পৃথিৱীত সোমাই গৈছিলোঁ। সেইদিনা নিশা 8 বজাৰ পিছতো মেডাম উঠি অহা নাছিল। এতিয়া এনেকৈ একেৰাহে 3 দিন মেডাম মোৰ মাজত হেৰাই গৈছিল। চতুৰ্থ দিনটোত তেওঁৰ গা বিষাবলৈ ধৰিলে। মই হাতেৰে তেল মালিচ কৰিবলৈ ধৰিছিলোঁ। মোৰ মালিচত তেওঁ বহুত ভাল পাবলৈ ধৰিলে। এতিয়া মই পাকঘৰত কাম কৰি থাকিলে মেডামেও মোৰ লগত পাকঘৰত কাম কৰিবলৈ ধৰিছিল। প্ৰথমবাৰ লগ পোৱাৰ সময় আৰু বৰ্তমান মেডামৰ মাজত এক বৃহৎ পাৰ্থক্য আছিল। এতিয়া তেওঁৰ মুখখন সন্তুষ্টি আৰু সুখেৰে ভৰি পৰিছিল। এতিয়া মোৰ অনুভৱ হ'বলৈ ধৰিছিল যে মই সেইখন ঘৰৰ চাকৰ নহয়, যেন মই মালিকহে। কাৰণ মেডামৰ আচৰণো এনেকুৱা আছিল যে মই নিজকে মালিক বুলি ভাবিবলৈ ধৰিছিলোঁ। প্ৰতিনিশাই মই তেওঁক বাদাম চেক দিছিলোঁ। সদায় খোৱাৰ আগতে তেওঁৰ মিঠা কিবা এটা খোৱাৰ অভ্যাস আছিল। মোৰ বনোৱা বাদাম চেকটো তেওঁৰ ইমানেই ভাল লাগিছিল যে প্ৰতিদিনে মোৰ পৰা বিচাৰিবলৈ ধৰিছিল। মেডামক দেখি তেওঁ যেন 42 বছৰীয়া যেন নালাগিছিল, কিন্তু মুখখনৰ সৌন্দৰ্যৰ মাজতো বয়সৰ লগে লগে মানুহৰ হাড়বিলাক দুৰ্বল হৈ পৰে। কিন্তু মেডামৰ ক্ষেত্ৰত মোৰ এনেকুৱা অনুভৱ নহৈছিল। তেওঁ সঁচাকৈ গাভৰু ছোৱালীৰ দৰে শক্তি আছিল। নিশা যেতিয়া মই তেওঁৰ লগত কটাইছিলোঁ তেতিয়া মই অনুভৱ কৰিবলৈ পাৰিছিলোঁ। যোৱা 2 দিন ধৰি মই মোৰ কোঠাত শুই আছিলোঁ, কাৰণ তেওঁ ভাগৰুৱা নহ'লেও মই ভাগৰি পৰিছিলোঁ। সেইদিনা ৰাতি যেতিয়া মই মেডামৰ ৰুমলৈ গৈছিলোঁ, তেওঁ টেডি বিয়েৰটোক সাবটি ধৰি বহি আছিল। যিদৰে তেওঁ টেডি বিয়েৰটোক ধৰি সাবটি আছিল, তাৰ পৰা তেওঁ মোক কিবা এটা বেলেগ সংকেত দিবলৈ বিচাৰিছিল। এতিয়া টেডি বিয়েৰটো এফালে ৰাখি তেওঁ মোক বেলেগ ধৰণে চাবলৈ ধৰিলে। তেওঁক এতিয়া কি লাগে মই কথাটো বুজিবলৈ পাৰিছিলোঁ। মেডামে এতিয়া সেই পুতলাটো এফালে পেলাই মোক সাবটি ধৰিলে। তেতিয়া মই তেওঁৰ হাতত ধৰি ক'লোঁ, মেডাম, আজি অলপ কথা পাতি লওঁ। মই তেওঁক ক'লোঁ, যোৱা কেইদিনমানৰ পৰা মোৰ মনত এটা প্ৰশ্ন আছে। এই চুগাৰ মমনো কোন মেডাম? তাৰপিছত মেডামে ক'লে যে চুগাৰ মম মানে 40-45 বছৰীয়া মহিলা আৰু তাইৰ 26 বছৰীয়া প্ৰেমিকক কোৱা হয়। সেই সৰু ল'ৰাবোৰে সেই মহিলাসকলক প্ৰয়োজনীয় আনন্দ দিয়ে আৰু মহিলাগৰাকীয়ে সেই ল'ৰাবোৰক তেওঁলোকে বিচৰা ধৰণে টকা দিয়ে। এই কামটোৰ জৰিয়তে ল'ৰাবিলাকে অতি সহজে টকা উপাৰ্জন কৰে। মহিলাসকলে সেই ল'ৰাবোৰক বহুত বেছি কাম কৰিবলৈ বাধ্য কৰে। মই তেতিয়া সুধিলোঁ, বহুত বুলি কি ক'বলৈ বিচাৰিছে মেডাম আপুনি? তেতিয়া তেওঁ কয় যে তেওঁলোকে সেই ল'ৰাবোৰৰ লগত নিজৰ ইচ্ছামতে যিকোনো কামত ব্যৱহাৰ কৰে। মোৰ কিছুমান এনেকুৱা বান্ধৱী আছে যিয়ে সেই যুৱকসকলৰ দ্বাৰা মনোৰঞ্জন কৰে। তেতিয়া মই ক'লোঁ, মই সেই মনোৰঞ্জন চাব বিচাৰোঁ। তেতিয়া মেডামে ক'লে, ঠিক আছে। তেওঁ মোক তেওঁৰ বন্ধু এজনৰ ঘৰলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিলে। মেডামে বাদাম চেক খাই তাৰপিছত শুই গ'ল। পিছদিনা তেওঁ মোক তেওঁৰ বন্ধু এজনীৰ ঘৰলৈ বুলি লৈ গ'ল। তাত মই দেখিলোঁ যে 25 বছৰীয়া এজন যুৱকে এগৰাকী বয়সস্থ মহিলাক সেৱা কৰি আছিল। সেই মহিলাগৰাকীয়ে তেওঁৰ লগত বহুত বেয়া ব্যৱহাৰ কৰি আছিল। এতিয়া সেইবিলাক দেখি ল'ৰাটোৰ প্ৰতি মোৰ বহুত দুখ লাগিবলৈ ধৰিছিল। কিন্তু মই বুজিবলৈ পাৰিছিলোঁ যে তাক মহিলাগৰাকীয়ে যথেষ্ট টকা দিয়ে আৰু সেইবাবে সি সকলো সহ্য কৰি গৈ আছে। মই তাত বেছি সময় থাকিব নোৱাৰিলোঁ, কাৰণ সেইটো মোৰ বাবে উপযুক্ত নাছিল।
মই এতিয়া মেডামক সোনকালে ঘৰলৈ বুলি লৈ আহিলোঁ। ঘৰ আহি পোৱাৰ লগে লগে আমি এজনী ধুনীয়া ছোৱালী দেখিছিলোঁ। মেডামক দেখাৰ লগে লগে ছোৱালীজনীয়ে মা বুলি মাতিবলৈ ধৰিছিল। তেনেতে মেডামে তাইক সাৱটি ধৰিলে। মেডামে ছোৱালীজনীক লগ পোৱাৰ পিছত ছোৱালীজনীয়ে মোৰ ফালে চাবলৈ ধৰিলে। মেডামক তেতিয়া মোৰ বিষয়ে সুধিবলৈ ধৰিলে। তেতিয়া তেওঁ ক'লে যে এইজন আমাৰ ঘৰৰ নতুন চাকৰ। মেডামৰ ছোৱালীজনীৰ কথা বতৰা আৰু আচৰণ খুব মুকলি স্বভাৱৰ আছিল। তাই তেতিয়া মোৰ নামটো সুধিলে আৰু মোৰ লগত হেণ্ডশ্বেক কৰিলে। তাই মোৰ ফালে চাই আছিল আৰু তেওঁ লগতে ক'লে যে ৰাজেশ, তোমাক দেখি চাকৰ যেন মোৰ অনুভৱ নহয়। তোমাৰ ব্যক্তিত্ব বহুত সুন্দৰ। তুমি অতি সোনকালে এই চাকৰিটো এৰি দিয়া আৰু কিবা এটা বিদ্যা শিক্ষা লোৱাগৈ। ছোৱালীজনীয়ে এতিয়া মোৰ লগত কথা পাতি থাকোঁতে মেডামৰ মুখত মই বিৰক্তি দেখিবলৈ পাৰিছিলোঁ। এতিয়া মিঠা কথাৰে মেডামে তাইক নিজৰ কোঠালৈ বুলি লৈ গ'ল। কোঠাটোত সোমোৱাৰ লগে লগে মেডামে ক'বলৈ ধৰিলে যে তই কেনেকৈ খবৰ নিদিয়াকৈ এনেকৈ ঘৰলৈ আহিলি। এতিয়া ছোৱালীজনী অহাৰ কাৰণে তেওঁ একেবাৰে সহ্য কৰিব পৰা নাছিল। দুদিন পিছত মেডামে মোক তেওঁৰ ৰুমলৈ মাতিলে। মই কোঠাটো পোৱাৰ লগে লগে দুৱাৰখন বন্ধ কৰি দিলে। তেতিয়া মেডামে ক'লে যে ৰাজেশ, মই তোমাৰ লগত বিয়া কৰাব বিচাৰোঁ। আমি এতিয়াই ইয়াৰ পৰা ওলাই যাম। মোৰ ছোৱালীজনীয়ে তোমাৰ লগত কথা পাতি থকা ধৰণটো দেখি মোৰ বহুত ভয় হৈছে। তুমি কেৱল মোৰ বাবে, সেয়েহে এতিয়াই আমি বিয়া হ'মগৈ। তুমি টকাৰ কথা একেবাৰে চিন্তা নকৰিবা, মোৰ হাতত সকলো আছে। মই ভাবিছিলোঁ যে মেডামৰ বিয়াখন হৈ গৈছে আৰু সেয়েহে তেওঁ মোৰ পিছা নকৰিব। কিন্তু মই ভবা কথা সকলো ওলোটা হৈ পৰিছিল। মেডামে এতিয়া মোৰ লগত জোৰ জবস্তি বিয়া হ'বলৈ বিচাৰিছিল। তেওঁৰ জেদ দেখি মই ক'লোঁ যে মই আপোনাক লগে লগে মোৰ গাঁৱলৈ লৈ যাবলৈ নোৱাৰোঁ। আমি এতিয়া কেইদিনমান এই চহৰতে থাকিব লাগিব। কিন্তু আমি ক'ত থাকিম? তেতিয়া মেডামে ক'লে যে তুমি চিন্তা নকৰিবা, মোৰ এজনী বান্ধৱী আছে, তাই আমাক নিশ্চয় সহায় কৰিব। মেডামে আলমাৰীত থকা সকলো টকা আৰু গহনা বেগত ভৰাই ল'লে আৰু তেওঁ মোৰ লগত ঘৰৰ পৰা ওলাই আহিল। মেডামৰ ছোৱালীজনী সেই সময়ত নিজৰ কোঠাত শুই আছিল। আমি সেই ঘৰৰ পৰা ওলাই আহিবলৈ ধৰিছিলোঁ। মেডামে মোক এতিয়া তেওঁৰ বান্ধৱীজনীৰ ঘৰলৈ লৈ আহিল। তেওঁৰ বান্ধৱীজনীও তেওঁৰ বয়সৰে আছিল আৰু দেখাত বৰ ধুনীয়া আছিল। তেওঁৰ ঘৰত মোৰ সমবয়সীয়া ল'ৰা এজনক দেখিলোঁ মই। মেডামৰ বান্ধৱীয়ে ল'ৰাটোক আমাৰ বাবে পানী আনিবলৈ ক'লে। তাই তেতিয়া ক'লে যে এইজন মোৰ চাকৰ। তাৰ পাছত বেলেগ এটা কোঠালৈ যোৱাৰ লগে লগে মই মেডামক সুধিলোঁ, আপোনাৰ বান্ধৱীৰ চাকৰ কেৱল চাকৰ নে আন কিবা এটাও? তেতিয়া মেডামে ক'লে যে ল'ৰাটোক টকাৰ বহুত প্ৰয়োজন আছিল, সেইবাবে তাই তেওঁক আবদ্ধ কৰি ৰাখিছে। তেতিয়া মেডামে ক'লে যে ল'ৰাটোক টকাৰ প্ৰলোভন দি ঘৰলৈ আনি আবদ্ধ কৰি ৰাখিছে। মাধৱীৰ স্বামীয়ে বহু আগতেই তাইক এৰি থৈ গৈছে। টকাৰ সহায়ত মাধৱীয়ে ল'ৰাটোক চাকৰৰ কাম কৰায়। মাধৱীৰ লগত থকা ল'ৰাটোৰ ওপৰত হোৱা অত্যাচাৰৰ বিষয়ে মেডামে মোক সকলো কথা ক'লে। এই কথাটো শুনি মই ভাবিছিলোঁ যে মোৰ মেডাম তেওঁৰ বান্ধৱীৰ দৰে নাছিল। তেওঁ মোক সঁচাকৈয়ে ভাল পাইছিল। সেইবাবে মই বহুত ভাগ্যৱান বুলি নিজকে ভাবিছিলোঁ। সেই নিশা মাধৱীৰ ঘৰত মই সকলোৰে বাবে বাদাম চেক বনাই দিলোঁ। মাধৱীয়ে বাদাম চেক খাই বৰ ভাল পাইছিল। বাদাম চেক এগিলাচ লৈ মেডাম কোঠাটোত সোমাই গ'ল। ৰাতি যেতিয়া মেডাম শুই আছিল, মই মোৰ কোঠাৰ পৰা ওলাই আহিছিলোঁ। বাহিৰত মাধৱীৰ চাকৰজনে মোৰ বাবে অপেক্ষা কৰি আছিল। ঘৰৰ দুৱাৰখন খুলিবলৈ লওঁতেই পিছফালৰ পৰা মাত এটা আহিল, ৰাজেশ। মাত দিয়া মহিলাজনী আছিল মেডাম। তেওঁ ক'লে, ৰাজেশ, মোক অকলে এৰি থৈ ক'লৈ যোৱা তুমি? মোৰ চকু তোমাৰ ওপৰত আছে। মাধৱী আৰু মোৰ বাদাম চেকত তুমি কি মিহলাই দিছিলা? মই ক'লোঁ, মেডাম প্লিজ মোক ক্ষমা কৰিব। মই আপোনাৰ বাদাম চেকত টোপনিৰ বড়ি মিহলাই দিলোঁ, যাতে আপুনি ৰাতিপুৱালৈকে শুই থাকে। কিন্তু মই জানিছিলোঁ আপুনি নাখালে। মেডামে তেতিয়া সুধিলে, ৰাজেশ, এই সকলোবিলাক কি হৈ আছে? তুমিও এতিয়া মোক ভাল পোৱা আৰু আমি সোনকালে বিয়া পাতিবলৈ ওলাইছোঁ। তেনেহ'লে এইখন মাজৰাতি তুমি এই চাকৰৰ লগত ক'লৈ যোৱা? মেডাম প্লিজ মোক ক্ষমা কৰিব। না মই আপোনাক ভাল পাওঁ, না মই আপোনাক বিয়া পাতিম। মই মোৰ ভাইটিক বিচাৰি ইয়ালৈ আহিছিলোঁ। আপোনাৰ বান্ধৱীৰ এই চাকৰজন মোৰ ভাইটি হয়। কেইবছৰমান আগতে ভাইটি চাকৰি বিচাৰি চহৰলৈ আহিছিল। মই জানিছিলোঁ যে সি এখন হোটেলত কাম কৰিছিল। উপাৰ্জন কৰা টকাৰ কিছু অংশ সি সদায় ঘৰলৈ পঠিয়াইছিল, কিন্তু হঠাতে তাৰ ফোন কল আৰু টকা অহা বন্ধ হৈ গৈছিল। সেই সময়ত আমি তাক বহুত বিচাৰিছিলোঁ, কিন্তু ক'তো বিচাৰি নাপালোঁ তাক। সি কাম কৰা হোটেলখনৰ কিছুমান কৰ্মচাৰীয়ে মোক তাৰ বিষয়ে কিছুমান তথ্য দিছিল। আপোনাৰ বান্ধৱীয়ে দেখুওৱা টকাৰ লোভত আবদ্ধ হৈ পৰিছিল মোৰ ভাইটি, আৰু তেওঁৰ ভাবুকিৰ বাবে সি ইয়াৰ পৰা যাবলৈ নোৱাৰিলে।
আমি লগ পোৱা হোটেলখনৰ কিছুমান কৰ্মচাৰীয়ে আপোনাৰ গ্ৰুপটো দেখাৰ পিছত মোক ক'লে যে মোৰ ভাইটিক ফাণ্ডত পেলোৱা মহিলাগৰাকী আপোনাৰ গ্ৰুপত আছে। কিছুদিন আগতে আপুনি মোক পাৰ্টি এটালৈ লগত লৈ গৈছিল। তাত মই আপোনাৰ কেইগৰাকীমান বান্ধৱীক লগ পাইছিলোঁ, কিন্তু তাত মোৰ ভাইটিক মই দেখা নাপালোঁ। আজি মোৰ সন্ধান ইয়াতেই শেষ হ'ল। মোৰ কথা শুনাৰ পিছত মেডামে ক'লে যে ৰাজেশ, যদি তুমি মোক ভালেই নোপোৱা তেন্তে তুমি মোৰ লগত শাৰীৰিক সম্পৰ্ক কিয় স্থাপন কৰিলা? তেতিয়া মই হাঁহি এটা মাৰি ক'লোঁ, মেডাম, আমাৰ মাজত তেনেকুৱা একোৱেই হোৱা নাই। প্ৰতি নিশাই আপোনাৰ বাদাম চেকত টোপনিৰ বড়ি মিহলাই দিছিলোঁ, যাৰ বাবে আপুনি কিছু সময়ৰ পিছত টোপনি গৈছিল। এনেকুৱা সম্পৰ্কটো মই কেতিয়াও মানি লোৱা নাছিলোঁ। মেডাম, আপোনাৰ নিজৰ পৰিয়াল, সন্তান আছে, স্বামীও আছে। আজি আপুনি মোৰ কাৰণে আপোনাৰ পৰিয়ালটো এৰি যাবলৈ সাজু হৈছে। কিন্তু মেডাম, মই আপোনাক এটা পৰামৰ্শ দিবলৈ বিচাৰিছোঁ। আজি আপুনি যি কৰিবলৈ ওলাইছিল সেইটোৱে আপোনাক কেইদিনমানৰহে সুখ দিবলৈ পাৰিলেহেঁতেন। কিন্তু এবাৰ আপোনাৰ টকা যদি শেষ হৈ যায় তেন্তে ময়েই হওক বা আন পুৰুষেই হওক, সেই মুহূৰ্ততে আপোনাক তাত এৰি থৈ গুচি যাব। এক মুহূৰ্তৰ সুখৰ বাবে আপুনি হেৰুৱাই পেলাব আপোনাৰ জীৱনৰ প্ৰকৃত সুখকণ। এইটো বয়সত আপুনি নিজকে কিয় অকলশৰীয়া অনুভৱ কৰিছে? আপোনাৰ এতিয়া কৰিবলৈ বহুত কাম আছে। আপোনাৰ স্বামীয়ে সদায় কামতে ব্যস্ত থাকে, যাতে আপুনি আৰু আপোনাৰ সন্তানে ভাল এটা জীৱন যাপন কৰিবলৈ পাৰে। কেতিয়াবা আপুনি নিজেই আপোনাৰ স্বামীক সময় দিবলৈ কওক। ইমান বছৰ ধৰি আপুনি তেওঁৰ লগত বসবাস কৰি আহিছে। আজি খন্তেক সময়ৰ সুখৰ বাবে আপুনি তেওঁক এৰি যাবলৈ সাজু আছিল। 40 বছৰ বয়সৰ পিছত এগৰাকী নাৰীৰ বাবে প্ৰকৃত সুখকণ তাইৰ সন্তান, স্বামী আৰু তাইৰ পৰিয়ালটো হয়। এইবিলাক কথা হয়তো আজিৰ নাৰীয়ে উপলব্ধি কৰিবলৈ পাহৰি গৈছে। আপুনি মোৰ মাজত যি দেখি আছিল আপোনাৰ স্বামীৰ ক্ষেত্ৰতো একেই বিচাৰি পোৱাটো উচিত আছিল আপোনাৰ বাবে। আজিকালি প্ৰায় দেখা যায় বাহিৰৰ মানুহৰ লগত খন্তেকৰ সুখ বিচাৰিবলৈ আৰম্ভ কৰে, কিন্তু প্ৰকৃত সুখ কেৱল আপোনাৰ পৰিয়াল আৰু আপোনাৰ মানুহৰ লগতহে আছে। মেডামে এতিয়া মোৰ কথাবিলাক শুনি বুজি পাইছিল যে তেওঁৰ ভুল হৈ গৈছিল। তেওঁ ক'লে যে ৰাজেশ, মই মোৰ সোণালী পৰিয়ালটো হেৰুৱাবলৈ গৈ আছিলোঁ, কিন্তু তুমি মোক সঠিক সময়তে ৰক্ষা কৰিলা। ইয়াৰ বাবে তোমাক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। মই আজিৰ পৰা এই ভুল কেতিয়াও নকৰোঁ। প্ৰিয় দৰ্শক, বিবাহিত হৈও বাহিৰত খন্তেকৰ সুখ বিচৰা লোকসকলে আচলতে নিজৰ প্ৰয়োজন পূৰণ কৰি আছে, আৰু এবাৰ তেওঁলোকৰ প্ৰয়োজন পূৰণ হ'লেই শেষ ফল কাৰোবাৰ ধ্বংস। যিকোনো বিবাহিত নাৰীৰ প্ৰকৃত সুখ দিয়াজন হ'ল তেওঁৰ স্বামী, আৰু পুৰুষক সুখ দিয়াজন হ'ল তেওঁৰ পত্নী। এই কথাটো তেওঁলোকে কেতিয়াও পাহৰিব নালাগে। এটা কথা সদায় মনত ৰখা উচিত যে বাহিৰৰ মানুহে আপোনাক নিজৰ মানুহৰ দৰে কেতিয়াও ভাল পাব নোৱাৰে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।